মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মৃত্যুতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মৃত্যুতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মৃত্যুতা থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মৃত্যুতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মৃত্যুতাৰ পক্ষত থাকিম। আপুনিতো বহুদিনৰ পৰা অপেক্ষা কৰি আছে যে মিত্ৰতা হ'ব, বলটো আছে কংগ্ৰেছৰ কোৰ্টত। আৰু কিমান দিন আপুনি ধৈৰ্য ধৰিব, বা যিহেতু সমষ্টি মিলা নাই, আপুনি মন পচন্দৰ মানে সমষ্টিও পোৱা নাই, সেই বস্তুটো বহুত বেছি সমষ্টিৰ কথাও নহয় হা, কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলে মৃত্যুতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো, হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মই কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে, আমাক বাৰম্বাৰ কৈছে। আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো AIDFৰ লগত কথা পাতি আছে, নহ'লেও নিৰ্দলীয় খেলিব, তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটো সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই, একবাৰৰ কাৰণেও তোলা নাই। আমি কথা পাতিলোঁ প্ৰথমতে ভূপেন বৰাৰ লগত, প্ৰথম লখিমপুৰত, তাৰপিছত দেৱব্ৰত শইকীয়াৰ লগত, তাৰপিছত গৌৰৱ গগৈৰ লগত, তাৰপাছত আকৌ ভূপেন বৰাৰ লগত, তাৰপিছত আকৌ আপোনাৰ 4জনৰ লগত, মাজতে জিতেন্দ্ৰ সিঙকো লগ পালোঁ। কোনেও মাত্ৰ জিতেন্দ্ৰ সিঙে কথাটো কৈছিলে এদিন। জিতেন্দ্ৰ সিং ডাঙৰীয়াই কওঁতে মই তেখেতক বুজালোঁ যে চব আমি তেওঁলোক দুজনক এৰি দিলে তেওঁলোক গৈ NDAৰ পাৰ্টনাৰ হ'ব, আৰু তেতিয়া লোকচানটো আমাৰ হ'ব, ইনেবিলিটি থকা কেণ্ডিডেট। তেতিয়া তেওঁতো আপত্তি কৰা নাই। গতিকে মই নাভাবোঁ যে এই কথাটোৱে কিবা জটিলতাৰ সৃষ্টি কৰিছে, কোনো জটিলতা নাই। মই জানো 100% সেইটোক লৈ চবৰে গ্ৰীণ ছিগনেল আছে। কিন্তু এতিয়া আমি যিহেতু 2টামান সমষ্টি বিচাৰিছোঁ, সেই 2টামান সমষ্টিক তেওঁলোকে এৰি দিব খোজা নাই, আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে। মই কংগ্ৰেছ দলক এটাই কথা কওঁ, আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ। উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি। আৰু ফেচিষ্ট বিজেপি যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ অলপ ছেক্ৰিফাইচ কৰিব লাগিব। আমি 27টাৰ পৰা 12টালৈ ছেক্ৰিফাইচ কৰিছোঁ, 15টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে 12টা প্লাছ 3টা তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে, এইকেইটা আপোনালোকে খেলক বুলি কৈছে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক, কংগ্ৰেছ দলে কথাটো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক। আৰু মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব, আৰু আজি বা কাইলৈৰ ভিতৰতে
মই আশা প্ৰকাশ কৰোঁ আপোনালোকে একো হেৰিয়ে দি দিয়ে দেই আপোনালোকক কথা ক'বলৈ বেয়া ভাঙিবলৈ একদম আপোনালোকে হেৰি মানে আজি আৰু কালিৰ ভিতৰত হ'ব বুলি আপুনি ভাবিছে? আশা কৰিছোঁ আশা সেইটো ডেডলাইন নহয় ডেডলাইন নহয় আকৌ ডেডলাইন বুলি দিলে নহয় এইবাৰ আপোনালোককো গালি ধৰিম আৰু আচ্ছা মানে গৌৰৱ গগৈয়ে দুজন মানে বিধায়কক লৈ পেলাই আব্দুল ৰছিদ মণ্ডল আৰু চেয়াৰমান আলী তেওঁ চেয়াৰমান আলীয়ে কৈছে যে গৌৰৱ গগৈয়ে কি কয় তেওঁৰ লুকআউট নহয় সেইকেইটা কথা কৈ দিলোঁ আপোনালোকে পকাই থাকি লাভ নাই চেয়াৰমান আলীয়ে কালি কৈছে পকাই থাকিলে মই বুজিম যে আপোনালোকে কথাটো জটিল কৰিব খুজিছে কাজিয়া লগাব খুজিছে নহয় কাজিয়া নহয় কালি চেয়াৰমান আলীয়ে কৈছে মই সেইকাৰণে কৈছোঁ কি কয় মানে ক'লো লুকআউট নহয় তেওঁ ইলেকশ্যন খেলিব মই ক'লো নে নাই বাৰু মই এবাৰ ধুনীয়াকৈ ব্যাখ্যা কৰি যোৱাৰ পাছত তাৰপিছত আকৌ আপোনালোকে পকাই তাৰপিছত চৰকাৰী যদি কাম কৰিব খোজে তেতিয়াহ'লে মোৰ লগত নোৱাৰিব আকৌ মই আৰু উল্টা পুল্টা কথা কৈ দিয়া মানুহ জানেই এতিয়া গোপনীয়তাৰ কথা কৈছে মানে হেৰিয়ে আপুনি গোপনীয়তা ভংগ কৰিছে বুলি কৈছে ৰক্ষা কৰিব নাজানে কিন্তু কংগ্ৰেছে গোপনীয়তা ৰক্ষা কৰি পিনে গোটেই মিত্ৰতা কথাখিনি পাতিছিলে কিন্তু আপুনি সংবাদ মাধ্যমত কৈ ভাল পায় বুলি কৈছে গৌৰৱ গগৈ চবৰে নিজৰ নিজৰ ষ্টাইল থাকে ন মোৰ কাৰণে জনতা সদায় প্ৰধান মোৰ কাৰণে জনতাক বিশ্বাসত লোৱাটো মোৰ আটাইতকৈ দৰকাৰী কথা মই জনতাৰ মানুহ আপোনালোকে সকলোৱে জানে মই জনতাৰ লগতে উটি ভাহি ফুৰোঁ জনতাৰ লগতে শুওঁ খাওঁ থাকোঁ কথা পাতোঁ গতিকে জনতাক মই মাজে মাজে কথা কিছুমান জনাই থাকোঁ কিন্তু যিখিনি মূল কথা গোপনীয় কথা আপোনালোকক কৈছোঁ জানো আপোনালোকে জানে নেকি আমাক কোনকেইটা সমষ্টিক লৈ আমাৰ এলায়েন্স হৈ গ'ল কোনকেইটা নাই হোৱা আপোনালোকে কোনোবাই জানে নেকি কওক আপোনালোকক যিবিলাক দি আছে আপোনালোকে চব ফাঁকিহে দি আছে কিনে আন্দাজত দি থৈছে এটাও নাজানে আপোনালোকে এটাও আপোনালোকৰ সঠিক হেৰি নাই কোনেও নাজানে কাকো কোৱা নাই আমি কোনেও কোৱা নাই সেইবিলাক কোনো কাৰো গোপনীয়তা ভংগ কৰা নাই আমি ধুনীয়াকৈ আলোচনা চলি আছে মই আকৌ এবাৰ কৈছোঁ ৰাইজৰ দল মানে মিত্ৰতাৰ পক্ষত আছোঁ আৰু শেষ পৰ্যায়লৈকে থাকিম আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি একলগ হ'ম মোৰ এটা প্ৰশ্ন আছে কালি যেতিয়া কংগ্ৰেছৰ কিছুমান সমষ্টিত এতিয়া ৰাইজৰ দলক বা জাতীয় পৰিষদৰ সমষ্টি এৰি দিয়াৰ কাৰণে প্ৰতিবাদ হৈ আছে ৰাজীৱ ভৱনত প্ৰতিবাদ কৰিছে গৌৰৱ গগৈ ঘৰত প্ৰতিবাদ কৰিছে মই তেখেতসকলৰ প্ৰতি যিসকলে ধৰক আমাৰ দলতো সাংঘাতিক ধৰণৰ প্ৰতিবাদ চলি আছে আমি যেনিবা তেনে থাপি টুপি থৈ আছোঁ আৰু অলপ দেৰি দুদিনমান বেছি গ'লে আকৌ হুলস্থুল হ'বই সব দলতে সেইটো হ'ব আমি বুজাব লাগিব যে এইবাৰ মূল কথাটো হ'ল বিজেপিক পৰাভূত কৰা এইবাৰ মূল কথাটো হ'ল ফেচিষ্ট কমিউনেল ফেচিজিমক পৰাভূত কৰা এইবাৰ মূল কথাটো হ'ল যে বাক স্বাধীনতা হৰণকাৰীহঁতক খেদিয়াই পঠোৱা এইবাৰ মূল কথাটো হ'ল দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিদেশী পুঁজিপতি আৰু ডাঙৰ কৰ্পৰেটবিলাকৰ হাতত দি দিয়া বিজেপিক এইবাৰ জনতাই পৰাভূত কৰা আমাৰ জুবিন গাৰ্গৰ মৃত্যুক যাৰ চৰকাৰৰ দিনত হ'লে সেই চৰকাৰ উফৰিবই লাগিব যাৰ দিনত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই চৰকাৰ আকৌ থাকিবলৈ নাপায় এইটো কেতিয়াও হ'ব নোৱাৰে আজিও জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে এই চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই গতিকে এই চৰকাৰখন খেদিমেই বস্তুৰ দাম বঢ়াই মানুহৰ অৱস্থা বেয়া কৰি দিছে গতিকে মূল কথাটো হ'ল যে বিজেপিক পৰাভূত কৰা আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'ব এইটো মোৰ দৃঢ় স্থিতি তাৰ কাৰণে যি কৰিব লাগে আমি কৰিম আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব 2026ত আমি বিৰোধী ঐক্যমঞ্চত থাকিম বিৰোধী ঐক্যমঞ্চ হ'ব আৰু 2026ত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিম মোৰ এটা প্ৰশ্ন আছে কালি যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে এতিয়া তেওঁৰ শক্তি কমিছে মিত্ৰতাক লৈ জোৰটো কমিছে আগতে 100% আছিল কমি গ'ল ইয়াৰ পিছত কালি আপোনাৰ আৰু তেখেতৰ মাজত যোগাযোগ হৈছে নেকি আপোনাৰ যোগাযোগ হৈছে নেকি বা আলোচনা কৰিছে নেকি এটা কথা কওক যে যেতিয়া গৌৰৱ গগৈ ঘৰত গৈ ৰাতি 11-12 বজাত ধৰ্ণা দিব তেতিয়াতো গৌৰৱ গগৈ নিজৰ কৰ্মীবিলাকৰ কাৰণে কিবা ক'বই লাগিব সেইটোক লৈ মই গৌৰৱ গগৈৰ লগত কাজিয়া কৰিলে ভাল হ'ব নেকি কংগ্ৰেছ ভৱনত যেতিয়া গৈ ৰাজীৱ ভৱনত যেতিয়া গৈ দিনে ৰাতিয়ে ধৰ্ণা দিব তেতিয়াতো তেওঁলোকৰ মানে কৰ্মীসকলৰ পক্ষত নকৈ মোৰ পক্ষত ক'লে মানুহে মানিব নেকি মই মোৰ দলৰ পক্ষত ক'ব লাগিব তেওঁ তেওঁৰ দলৰ পক্ষত ক'ব লাগিব মুঠতে কংগ্ৰেছৰ লগত যোগাযোগ পূৰা অব্যাহত আছে আৰু বিভিন্ন চেনেলৰ জৰিয়তে কথা বাৰ্তা চলি আছে আজি বা কাইলৈ মোৰ বোধেৰে আজি বা কাইলৈ কংগ্ৰেছৰ লগত আমাৰ ঘোষণা হওক নহওক
মানে দুদিন দেৰিকৈ হ'ব পাৰে ঘোষণা আজি বা কাইলৈৰ ভিতৰত কংগ্ৰেছৰ লগত আমাৰ বুজাবুজিটো ফাইনেল হৈ যাব ঠিক আছে